এতিয়া এটাই কাৰ্যসূচী আমি ৰাইজৰ ওচৰত যাব লাগে, ভোট ভিক্ষা খুজিব লাগে আৰু আমি প্ৰচাৰ চলাই আছোঁ। আৰু মই এটা বস্তু দেখা পাইছোঁ যে গুমাত মানে একদম কোনা কাঞ্চিৰ পৰা আৰম্ভ কৰি কোনো জাগা বাদ নাই য'ত বিজেপিৰ কাৰ্যকৰ্তা নাই, যে বিজেপিৰ ভোটাৰ নাই। আৰু বিশেষকৈ এইবাৰ এটা বস্তু মই দেখা পাইছোঁ যে মাইনৰিটি ভাইসকলে বিজেপিৰ লগত ইমান বেছি সংখ্যক আছে, এইকাৰণে মই ভাবিছোঁ গুমাত কাৰো লগত প্ৰতিদ্বন্দ্বিতা নহয়, বিজেপি 100% উইন আৰু বহুত মাৰ্জিনত উইন হ'ব। একচুৱেলি মই কওঁ যে নীলেশ্বৰ ভাই তেখেতে হ'ল এজন বিজেপিৰ কাৰ্যকৰ্তা, ময়ো বিজেপিৰ কাৰ্যকৰ্তা। এতিয়া দুজনৰ ভিতৰত টিকিট এজনে পাব, এজনে পালে এজনৰ মনটো অলপ বেয়া লাগে, খং উঠে, সেইটো কৰি পেলাই এখেতে নমিনেশ্যন দিছিল নিৰ্দল। কিন্তু এখেতে যেতিয়া বুজি পাইছে যে আমি বিজেপি ইমান বছৰ কৰিলেও আজি বিজেপি এৰি ক'ত যাম, একেলগত আমি কাম কৰিম। আৰু বিজেপি কালি গুমাত জিকিলে নীলেশ্বৰ ভাইও মোৰ যিখিনি ইয়াত জাগা থাকিব এখেতৰো ছেইম পজিশ্যনত নীলেশ্বৰক লৈ আমি কাম কৰিম। সেইকাৰণে মই ভাবোঁ আজি নীলেশ্বৰ ভাইয়ে নমিনেশ্যন উইথড্ৰ কৰাৰ লগে লগে বিৰোধী টোপনি নাইকিয়া হৈ গ'ল, ধূলিসাৎ হৈ গ'ল। এতিয়াও আৰু আমাৰ 3টা আছে প্ৰগ্ৰাম। মই ভাবোঁ যে 20 দিন 21 দিন আমাৰ হাতত টোটাল 22 তাৰিখে ভোট আৰু 15 দিন আছে প্ৰচাৰ। তো মই ভাবোঁ যে এইটো আমাৰ কষ্ট কৰাৰ টাইম, মেহনত কৰাৰ টাইম। এই 20-22 দিন মই 2 ঘণ্টা 2.5 ঘণ্টা টোপনি মাৰিম আৰু 20-22 দিন আপোনালোকৰ আশীৰ্বাদত একদম মই 100% 20-22 দিন সদায় 20টাকৈ মিটিং কৰি যাব পাৰিম। এতিয়া এটাই কাৰ্যসূচী আমি ৰাইজৰ ওচৰত যাব লাগে, ভোট ভিক্ষা খুজিব লাগে আৰু আমি প্ৰচাৰ চলাই আছোঁ। আৰু মই এটা বস্তু দেখা পাইছোঁ যে গুমাত মানে একদম কোনা কাঞ্চিৰ পৰা আৰম্ভ কৰি কোনো জাগা বাদ নাই য'ত বিজেপিৰ কাৰ্যকৰ্তা নাই, যে বিজেপিৰ ভোটাৰ নাই। আৰু বিশেষকৈ এইবাৰ এটা বস্তু মই দেখা পাইছোঁ যে মাইনৰিটি ভাইসকলে বিজেপিৰ লগত ইমান বেছি সংখ্যক আছে, এইকাৰণে মই ভাবিছোঁ গুমাত কাৰো লগত প্ৰতিদ্বন্দ্বিতা নহয়, বিজেপি 100% উইন আৰু বহুত মাৰ্জিনত উইন হ'ব। একচুৱেলি মই কওঁ যে নীলেশ্বৰ ভাই তেখেতে হ'ল এজন বিজেপিৰ কাৰ্যকৰ্তা, ময়ো বিজেপিৰ কাৰ্যকৰ্তা। এতিয়া দুজনৰ ভিতৰত টিকিট এজনে পাব, এজনে পালে এজনৰ মনটো অলপ বেয়া লাগে, খং উঠে, সেইটো কৰি পেলাই এখেতে নমিনেশ্যন দিছিল নিৰ্দল। কিন্তু এখেতে যেতিয়া বুজি পাইছে যে আমি বিজেপি ইমান বছৰ কৰিলেও আজি বিজেপি এৰি ক'ত যাম, একেলগত আমি কাম কৰিম। আৰু বিজেপি কালি গুমাত জিকিলে নীলেশ্বৰ ভাইও মোৰ যিখিনি ইয়াত জাগা থাকিব এখেতৰো ছেইম পজিশ্যনত নীলেশ্বৰক লৈ আমি কাম কৰিম। সেইকাৰণে মই ভাবোঁ আজি নীলেশ্বৰ ভাইয়ে নমিনেশ্যন উইথড্ৰ কৰাৰ লগে লগে বিৰোধী টোপনি নাইকিয়া হৈ গ'ল, ধূলিসাৎ হৈ গ'ল। এতিয়াও আৰু আমাৰ 3টা আছে প্ৰগ্ৰাম। মই ভাবোঁ যে 20 দিন 21 দিন আমাৰ হাতত টোটাল 22 তাৰিখে ভোট আৰু 15 দিন আছে প্ৰচাৰ। তো মই ভাবোঁ যে এইটো আমাৰ কষ্ট কৰাৰ টাইম, মেহনত কৰাৰ টাইম। এই 20-22 দিন মই 2 ঘণ্টা 2.5 ঘণ্টা টোপনি মাৰিম আৰু 20-22 দিন আপোনালোকৰ আশীৰ্বাদত একদম মই 100% 20-22 দিন সদায় 20টাকৈ মিটিং কৰি যাব পাৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।